মোর ক্লাসলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 4.3 এর কোশ্চেন 7 অর গোটেইকেটা মানে 1 অর পৰা 5 লৈকে। ঠিক আছে, ভিডিওটো যদি চাই ভাল পোৱা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। চাবা আমাক কি দি আছে, কোশ্চেন 7 অর 1 দি আছে। এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজি লৈ 100 টকা বৰঙণি আগবঢ়ালে। দুইজন মিলি কিমান টকা দিছে? 100 টকা দিছে। এই তথ্যক সিদ্ধ কৰিবলৈ এটা ৰৈখিক সমীকৰণ লিখা আৰু লেখ অংকন কৰিব দিছে। ধৰা হল প্ৰথমে ধৰি লম জামিনীয়ে x টকা আমার বৰঙণি দিছে। ঠিক আছে, x টকা দিছে এনেকৈ লিখি দিলো। আৰু তাৰ পিছত আছিল ফাতিমাই কি কৰিছে? y টকা দিছে। হ'ব, এতিয়া চাবা কি প্ৰশ্ন মতে আমাক কৈছে দুইজনে মিলি, তেনেহলে কি হ'ব? আমাৰ প্লাস কৰিব লাগিব। x আৰু y প্লাস কৰিলে কি হ'ব? 100 টকা। ইয়াৰ পৰা আমি কি উলাম? y টো সোঁফালে লৈ গেলো, কি হ'ব? মাইনাসৰ। আমি এটা বক্স বনাই লব লাগিব। x y সাপোজ আমি y এর মান 0 পুট কৰিলে বহুত ডাঙৰ হৈ যাব, কিবা এটা ডাঙৰ সংখ্যা পুট কৰিম। সাপোজ 40, x = 100 - 40 কিমান হ'ব? আমাৰ 60 পাম। আমি y এর মান 40 বহালে আমি x এর মান কিমান পাই আছো? 60। আৰু এটা বহাই দিম। সাপোজ y এর মান আমি এবাৰ 60 বহাই দিলো। তোমালোকে বেলেগ বেলেগ লব পাৰা। ঠিক আছে, এইটোই যে লব লাগিব সেইটো কোনো কথা নহয়। তোমালোকে 1 2 3 এর পৰা 100 লৈকে যিকোনো এটা নম্বৰ লব পাৰা। কিন্তু 10 20 এনেকে ললে কি হয়, তোমালোকৰ গ্ৰাফ আকাতে কি হ'ব? তোমালোকে ইজি হৈ যাব। 60 100 এর পৰা 60 মাইনাস কৰিলে 40 পাম। তেনেহলে ইয়াতে আহিল আমাৰ 40। চাবা মই আঁকি লৈছো। তোমালোকে কি কৰিবা? তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা। মই কলম ব্যৱহাৰ কৰি আছো, কাৰণ তোমালোকে যাতে ভালকে দেখা পোৱা সেই কাৰণে কলম ব্যৱহাৰ কৰি আছো। x অক্ষৰ ফালে আমি এটোক কয় x অক্ষ, এটোক কয় আমাৰ কি? y অক্ষ। এটো x ড্যাশ হ'ব, এটো y ড্যাশ। আমি 10 ঘৰক কিমানকৈ ধৰি লৈছিলো? 20 কে ধৰি লৈছো। ওপৰৰ পিনেও আমি একে ধৰি লৈছো। এটা আমাৰ লিখি দিব লাগিব, আৰু যদি নিলিখো তেনেহলে ছাৰে নম্বৰ নিদিব। x আৰু y অক্ষৰ 20 ঘৰ সমান 10 ঘৰ = 20 একক ধৰি। 20 একক ধৰি নলিখিলেও হ'ব। আচ্ছা, এতিয়া আমি বিন্দুটো বহাই দিম। বিন্দুটো আমাক কি দি আছে? প্ৰথমতে দিয়া আছে আমাৰ কি যে x এর মান 60 আৰু y এর মান কিমান দি আছে? 40। x এর মান 60, আমি x এর ঠাইত আমি 60 বহাম। y এর মান দি আছে আমাৰ 40, ওপৰৰ পিনে 40 লৈকে যাব। সেকেন্ডটো আমাক কি দি আছে? x এর মান 40, y এর মান 60। x এর মান 40 ইয়াতে, y এর মান 60 কত যাব? 60 ইয়ালৈকে। এতিয়া আমি বিন্দু দুটা কি কৰিম? সংযোগ কৰিম। চাবা এটোৰ x এর মান কিমান আছিল? 60, y এর মান কিমান হল? 40। ইয়াতে আমাৰ কি হ'ব? x এর মান 40, y এর মান 60 হল। এইখিনি লিখি দিলে হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। চাবা 7 2 কৈছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে, মানে পুতেকৰ বয়স x আৰু বাপেকৰ y হয় প্ৰকাশ কৰা, আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ। মানে 10 বছৰ পিছত কি হয়? বাপেক ডাঙৰ হ'বই, পুতেক সৰু হ'ব। এতিয়া চাবা কি দি আছে আমাক, এনেকে লিখি লবা। ধৰা হল পুতেকৰ বৰ্তমান বয়স
আমাৰ x বছৰ হ'ব আৰু বাপেকৰ বৰ্তমান বয়স y বছৰ আমাক কি কৈছে যে 10 বছৰ পিছত মানে কি হ'ব প্লাস কৰিব লাগিব আৰু আগত কলে মাইনাস কৰিব লাগে পিছত কলে আমাৰ কি কৰিব লাগে প্লাস আৰু আগত কলে মাইনাস এটো মনত ৰাখিবা প্ৰশ্ন মতে বা according to condition আমাৰ কি দিয়া আছে দুয়োটাৰ লগত আমি প্লাস কৰিলাম প্ৰথমতে কি হ'ব আমাৰ পুতেকৰ বয়সৰ কি হয় 2 গুণ হয় মানে পুতেকৰ বয়সৰ লগত 2 ইনটু কৰিলে আমাৰ বাপেকৰ বয়স ওলাব এতিয়া 2 আৰু x ৰ ইনটু কৰিলে 2x পাম প্লাস 2 ৰ লগত 10 ৰ ইনটু হ'ব কিমান হ'ব 20 হ'ব y plus 10 এটো আমি যদি বাওফালে আনি দিও 2x plus 20 10 টো বাওফালে আনি দিলে মাইনাস হ'ব সবা কি হ'ব আমাৰ 2x 20 ৰ পৰা 10 মাইনাস কৰিলে আমি কি পাম 10 পাম ইকুৱেল টু y এতিয়া আমি কি কৰিম এটো আমি যদি বাওফালে আনি দিও গোটেই কেটা আমাৰ চেঞ্জ কৰি দিম ঠিক আছে এতিয়া আমি এটা বক্স বনাব লাগিব হ'ব এতিয়া আমি x ৰ মান কিবা এটা ধৰিলাম সাপোজ x ৰ মান 0 ধৰি ললো কি হ'ব y = 2 into 0 plus 10 2 লগত 0 into কৰিলে কি হ'ব 0 plus 10 10 আহিল আমাৰ হ'ব y ৰ মান 10 পাল আৰু এটা কিবা এটা ধৰি লও সাপোজ 1 ধৰি ললো x ৰ মান 1 y = কি হ'ব 2 into 1 plus 10 এতিয়া 2 into 1 2 plus or 10 কি হ'ব আমি প্লাস কৰিলে 12 পাম তাৰ মানে ইয়াতে 12 হ'ব এতিয়া আমাৰ কি কৰিব লাগিব গ্ৰাফ আঁকিব লাগিব x ৰ মান কিমান দি আছে 0 আৰু y ৰ মান কিমান দি আছে আমাৰ 10 হ'ব নেক্সট কি দি আছে x ৰ মান 1 আমি 2 কে লৈছো তাৰ মানে আধা হ'ব y ৰ মান কিমান দি আছে 12 এই সিধা আমাৰ কি হ'ব 12 লৈকে এতিয়া আমি কি কৰিম বিন্দু দুটা সংযোগ কৰি দিম কত আছিল এটা হল আমাৰ ইয়াতে আৰু এটা ইয়াতে আমাৰ সংযোগ কৰি দিম বিন্দু দুটাৰ আমি নাম লিখি দিম প্ৰথমতে আছে x ৰ মান 0 y ৰ মান 10 আৰু এটা আছে x ৰ মান 1 y ৰ মান আমাৰ 12 হ'ব ভিডিওটো পজ কৰি লিখি লবা ও আৰু ইয়াতে লিখি দিব লাগিব সৰি x আৰু y অক্ষত কিমান লৈছো এতিয়া আমি 10 ঘৰ = আগতে 10 ঘৰ = 20 লৈছিল এতিয়া 10 ঘৰ = 2 একক লৈছো ঠিক আছে এটো নিলিখিলে তোমালোকৰ সাৰে কাটি দিব ঠিক আছে লিখি দিবা নেক্সট কোৱেশ্চনটো সোৱা কি কৈছে যদি 5 খন মেছৰ দাম আৰু 8 খন চকীৰ দাম 150 টকা বেছি মানে 5 খন মেছৰ দাম 8 খন চকীৰ দামতকৈ কি হয় আমাৰ 150 টকা বেছি তেন্তে এখন চকীৰ দাম x টকা আৰু এখন মেছৰ দাম y টকা ধৰি ৰৈখিক সমীকৰণ গঠন কৰিব দিছে আৰু লেখ অঙ্কন কৰিব দিছে কোশ্চেন 7 ৰ আমাৰ কিমান 3 নম্বৰ আমাক ধৰি লব দিছে ধৰা হল আমাৰ কি চকীৰ দাম x টকা ঠিক আছে আৰু মেছৰ দাম কি হ'ব আমাৰ y টকা হল এতিয়া আমাক প্ৰশ্নত কৈছে যে 5 খন মেছৰ দাম আচ্ছা 5 খন মেছৰ দাম 5 into y কি হয় 8 খন চকীৰ দামতকৈ 8 খন আমাৰ চকীৰ দামতকৈ কিমান বেছি 150 টকা বেছি ইয়াৰ লগত কি কৰিব লাগিব ইকুৱেল হলে ইয়াৰ লগত আমাৰ প্লাস কৰিব লাগিব এতিয়া আমি y = কি কৰিম সোফালে লৈ যাম ডিভাইড হ'ব আমাৰ ইনটু আছে সোফালে গলে কি হ'ব ডিভাইড হ'ব এতিয়া আমি বক্স লম কাৰণ আমাক গ্ৰাফ বনাব লাগিব x y এতিয়া চাবা প্ৰথমতে আমি সাপোজ x ৰ মান 0 বুলি ধৰি ললো
y is equal to 8 into 0 plus 150 x ৰ ঠাইত কি বহাইছো 0 তলত 5 আছে আমি বহাই দিলো ঠিক আছে 8 into 0 কি হ'ব 0 0 ৰ লগত মানে 150 প্লাস কৰিলে কি হ'ব এটাই হ'ব 5 এৰে ইয়াৰ মাজত কিমান যাব 3 শূন্যবাৰ তাৰ মানে কিমান আহিল 30 এতিয়া y ৰ মান আমি x ৰ মান আমি এনেকুৱা এটা নাম্বাৰ নিম যাতে প্লাস কৰিলে কি হ'ব 5 এৰে কটাকটি কৰিব পাৰো ঠিক আছে সাপোজ আমি 5 বহালো 5 বহালে কি হ'ব 8 into 5 plus 150 5 8 5 জৰ কিমান হ'ব আমাৰ 40 plus 150 ডিভাইড কৰিব লাগিব 5 এৰে চাবা 40 আৰু 15 কি হ'ব 190 কাটি দিম এতিয়া 5 এৰে 19 ৰ মাজত কিমান বাৰ যাব 4 বাৰ গলে 20 না যায় 3 বাৰ 4 বাৰ গলে 20 সরি 3 বাৰ গলে কিমান হ'ব 15 থাকিল কিমান 4 4 আৰু 0 40 40 ৰ মাজত 8 বাৰ কিমান হল 38 এতিয়া আমাৰ কি বনাব লাগিব গ্ৰাফ বনাব লাগিব চাবা মই গ্ৰাফটো বনাই লৈছিলো 10 ঘৰ ইকুৱেল টু কি লৈছো 10 একক কৰি বৰাই বৰাই গৈছো ওপৰতো আমাৰ একে লিখি দিম ইয়াতে x আৰু y অক্ষত 10 বর্গ ঘর ইজ ইকুয়াল টু কি হ'ব 1 একক হল চাবা এতিয়া আমাৰ বিন্দুটো কি দি আছে বিন্দুটো দি আছে প্ৰথমতে x ৰ মান 0 আৰু y ৰ মান 30 x ৰ মান 0 y ৰ মান 30 কত হ'ব ইয়াতে আৰু এটা দি আছে x ৰ মান দি আছে আমাৰ 5 চাবা x ৰ মান 5 মানে 10 ৰ হাফ হ'ব আৰু y ৰ মান কিমান দি আছে 38 মানে 40 কৈ অলপ কম ঠিক আছে 38 মানে 40 কৈ অলপ কম এতিয়া আমি বিন্দুত দুটা লগ লগাই দিম এটো হ'ব আমাৰ x ৰ মান 0 y ৰ মান 30 আৰু এটো হ'ব আমাৰ x ৰ মান 5 y ৰ মান 38 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা সোয়া কোশ্চেন 4 কি কৈছে যদি কোনো এটা ভগ্নাংশৰ হর ভগ্নাংশ মানে আমাৰ x by y হর কোনটো এটোৰ লগত কি কৰিছে বঢ়াই দিব কৈছে মানে প্লাস তলৰটো হর ওপৰটো কি কয় লব কয় আৰু লবৰ লগত 1 কমাব কৈছে মানে মাইনাস কৰিব কৈছে তেন্তে ভগ্নাংশটো 3/2 হৰক x আৰু লবক y উলট হৰটোক মানে x ধৰিব দিছে আৰু লবক ধৰিব দিছে y কোশ্চেন 7 ৰ 4 নম্বৰ কি হ'ব ধৰা হল ভগ্নাংশটো কি ধৰিলাম আমি ধৰা হল ভগ্নাংশটো আমাৰ y by x বুলি ধৰিব দিছে এতিয়া প্ৰশ্নত কৈছে যে y by x প্ৰথমতে আমি লিখি লম ঠিক আছে হৰক আমাক কৰিব দিছে 7 বঢ়াব দিছে আৰু লবক 1 কমাব দিছে ভগ্নাংশটো কি হৈ যায় 3/2 এতিয়া আমাৰ কি কৰিব লাগিব এইটোৰ লগত এইটো ইনটু হ'ব এইটোৰ লগত এইটো ইনটু হ'ব y - 1 ৰ লগত আমাৰ 2 ইনটু হ'ব x + 7 ৰ লগত কারেন্টটো হ'ব 3 2 এৰে y ইনটু কৰিলে কি পাম 2y - 2 ইনটু 1 2 3 ৰ লগত x ইনটু কৰিলে কি হ'ব 3x + 3 ইনটু 7 21 পাম 2y টো আমি ৰাখি দিলো মাইনাস আছে সোফালে গলে কি হ'ব আমাৰ প্লাসত পাই যাম একেবাৰে নিলিখিম এটো প্লাস হ'ব এনসারটো এটো আহিব 3x প্লাস কি হ'ব আমাৰ 23 y টো ৰাখি দিলো 3x প্লাস 23 বাই কি হ'ব 2 কিয় কাৰণ ইয়াৰ লগত ইনটু আছে সোফালে গলে কি হ'ব ডিভাইড এতিয়া আমি বক্স বনাই লম হল সাপোজ x ৰ মান যদি আমি 0 বহাও 23 ডিভাইড বাই 2 আহিব ঠিক আছে আমাৰ দশমিকত আহিব দশমিকত আহিলে আমাৰ গ্ৰাফ বনাওতে অসুবিধা হ'ব কি কৰিম
সাপোজ 1 বহাই লম xৰ মান 1 কি হ'ব 3 into 1 plus 23/2 y is equal to 3 into 1 3 plus 23 2 3 plus 23 26 divided by 2 2 ইয়াৰ মাজত 1 2 ৰ মাজত 1 6 ৰ মাজত আমাৰ 3 13 হয় নেক্সট আমি সমীকৰণটো কি দি আছে 3 into x আমি যদি 2 লও নহব আমাৰ অযুগ্ম সংখ্যা লব লাগিব 3 লম সাপোজ x ৰ মান কিমান লম 3 plus 23 3 3 is 9 plus কি হ'ব আমাৰ 23 প্লাস কৰিলে কিমান হ'ব 30 আমাৰ 2 হৈ যাব 2 এৰে কাটিলে 3 ৰ মাজত 1 বাৰ থাকিল কিমান 1 1 আৰু 2 12 12 ৰ মাজত 6 বাৰ তাৰ মানে y ৰ মান আমি কিমান পালো 16 পালো এতিয়া আমাৰ কি বনাব লাগিব গ্ৰাফ বনাব লাগিব গ্ৰাফটো আমি আঁকি ললো 10 ঘৰক কিমান লৈছো 3 3 কে লৈছো ঠিক আছে ইয়াতে লিখি দিম x আৰু y অক্ষত 10 ঘৰ is equal to 3 একক ধৰি হ'ব এতিয়া আমি বিন্দুবিলাক চাম x ৰ মান 1 y ৰ মান কিমান 13 x ৰ মান 1 মানে অলপ বেছি হ'ব আধা নহয় আধাতকৈ কম আৰু y ৰ মান কিমান 13 এটো সিধাকে আমাৰ ক'ত যাব 15 ৰ তলত 12 তকৈ অলপ বেছি ঠিক আছে 15 ৰ তলত নহয় 12 তকৈ অলপ বেছি ইয়াতে সাপোজ আৰু x ৰ মান 3 y ৰ মান কিমান 16 x ৰ মান 3 y ৰ মান কিমান 16 সিধা যাব 15 তকৈ অলপ বেছি 16 এই দুটা আমাৰ কি কৰিব লাগিব সংযোগ কৰিব লাগিব এতিয়া এইটো বিন্দুৰ নাম কি আমাৰ এইটো বিন্দুৰ নাম হল x ৰ মান 1 আৰু y ৰ মান আছিল কিমান 30 এটো হল x ৰ মান 3 আৰু y ৰ মান কিমান আছে 60 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা সো আমাক কোশ্চেন 5 ত কি কৈছে আয়তকাৰ এডৰা মাটিৰ পৰিসীমা দিয়া আছে আমাৰ 26 মিটাৰ মাটি ডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি ইয়াৰ সমীকৰণটো গঠন কৰা অকল সমীকৰণ বনাব দিছে আমাক লেখত সমাধান কৰিব দিয়া নাই প্ৰথমতে দিয়া আছে আমাৰ আয়ত মানে কি এনেকুৱা থাকে ঠিক আছে কোশ্চেন নাম্বার হল 7 or 5 আমাক দিয়া আছে যে দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্য ধৰিব দিছে ধৰা হল লিখিব লাগিব লেট লিখে দিয়া দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ কিমান লিখিব দিছে প্ৰস্থ লিখিব দিছে y মিটাৰ আমাক আয়তৰ পৰিসীমা সূত্র জানো আমি আয়তৰ পৰিসীমা কিমান দিয়া আছে আমাৰ 66 আয়তৰ পৰিসীমা কি হয় 2 into দৈৰ্ঘ্য বা দিক যেটো কোৱা দৈৰ্ঘ্য বা দিক কোৱা যেটো কোৱা দিক into প্ৰস্থ is equal to 66 সবা 2 to আমাৰ into হৈ আছে হোপালে গলে কি হ'ব আমাৰ ডিভাইড হ'ব দৈৰ্ঘ্য মানে আমি কি লৈছো x লৈছো into sorry into নহয় এটো প্লাস sorry এটো into কিন্তু এটো আমাৰ প্লাস প্ৰস্থ হল y 2 এৰে কাটিলে 6 ৰ মাজত কিমান 3 আৰু 6 ৰ মাজত 3 তেনেহলে আমাৰ হল x plus y is equal to 33 এটো আমাৰ সমীকৰণ ইয়াৰ আমাৰ লেখ ৰাখিব নালাগে হ'ব ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা